গাড়ীখন মানে গণতান্ত্ৰিক দিৱসৰ কাৰণে মানে NCCৰ পৰা হেৰি লৈ আমাক বুলি ৰিকুৱেশ্যন কৰিছিলে, কিন্তু আমি গম পালোঁ যে পিছত গাড়ীখন চৰকাৰী মানে কামত নহয়, প্ৰাইভেট লৈ সিহঁতি অলৰেডি গাড়ীখন মানে পিকনিক খাব লৈ গ'ল। সেই গাড়ীখন অলৰেডি সিহঁতৰ নিজৰ পিকনিক ভাড়াও আছিলে, সিহঁতৰ কেঞ্চেল কৰি চৰকাৰী কামত দিয়া হ'ল। হোৱা যদিও গাড়ীখন আমি পিছত গম পালোঁ যে গাড়ীখন হেৰি হ'ল। চৰকাৰে মানে এনেকুৱাখিনি আমাক প্ৰায় কৰেই, আৰু চৰকাৰে কোনো এতিয়া আমাৰ ৰিকুৱেশ্যন কৰে, বিলৰতো কোনো হেৰি নাই। আমি গাড়ী এখন যেতিয়া চৰকাৰ আমি চলাবলগীয়া হয়, আমাৰ আগতীয়াকৈ মূলধন মানে আগধন দিবলগীয়া হয়, কিন্তু আমাৰ চৰকাৰে এদিন যদি লেপছ হয় কেতিয়াবা তাতো ফাইন লয়। বিনা ফাইনততো আমাৰ গাড়ী এদিনো নচলে, আপোনালোকে চবেই জানে এই বিষয়ে। কিন্তু আমাৰ চৰকাৰে যিখিনি মানুহ আমাৰ অত্যাচাৰ কৰিছে, অত্যাচাৰ বুলিয়ে ক'ব লাগিব। আৰু এই আজি গাড়ীখন যদি ধৰক আমি এই বিষয় লৈ আপোনাৰ প্ৰেছৰ বিৰত দুষাৰ কৈছোঁ, হয়তো কাইলৈ একশ্যন লোৱাৰো মানে সিহঁতৰ দেখিব পোৱা যাব তেনেকুৱা। সেইটো যাতে নহয় আৰু চৰকাৰে সেইটো কৰিব নালাগে। আপোনালোকক কিবা অৱগত কৰিছিলে নেকি তেওঁলোকে যে আমি গাড়ীখন পিকনিক খাবলৈ যাম বা কিবা কাগজে পত্ৰ কিবা কৰাই লৈছিলে? নাই তেনেকৈ আমাৰ তেনেকৈ একো কোৱা নাই। মানে কি গণতান্ত্ৰিক দিৱসৰ কাৰণে মানে NCC হেৰিৰ কাৰণে প্ৰেক্টিছৰ কাৰণে লৈছিলে, সেইবুলিহে আমি জানো, সেইবুলি আমি ক'বলৈ একো নাছিলে। নেক্সট দিন আমি যেতিয়া আমি গম পালোঁ সেই গাড়ীখন পাৰ্চনেলি মানে DC অফিচৰ পৰা পিকনিক খাব লৈ গ'ল, সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আজি কথাটো জনাবলৈ আহিলোঁ। নাই এইটো আমি পিছতে গম পাইছোঁ যে গাড়ীখন অলৰেডি পিকনিক নিয়াৰ পিছতে গম পাইছোঁ যে এইটো চৰকাৰী কাম নহয়, এইটো প্ৰাইভেট হিচাপত লৈ গৈছে সেইটো পিকনিক খাবলৈ। মানে সেই গাড়ীখন অলৰেডি এটা বেলেগ ভাড়া লোৱাও আছিলে পিকনিকৰ কাৰণে, কিন্তু সিহঁতৰ নিজৰ চৰকাৰী কাৰণে দি দিলে, তেখেত মেনেজ কৰিলে আৰু গাড়ীখন। কিন্তু সিহঁতি সেইটো নহয়, লাষ্টত দেখিলোঁ এইটো চৰকাৰী নহয় আৰু বস্তুটো মানে প্ৰাইভেট হিচাপত পিকনিক খাবলৈ গুচি গ'ল গাড়ীখন। আৰু ইয়াৰ বিষয়ে মই কি মুখ্যমন্ত্ৰীলৈ মই আহ্বান জনাইছোঁ যে এনেকুৱা নতুন কিবা যদি চৰকাৰে যদি আইন বনাইছে, লাগু কৰিছে কিবা, যে নিজৰ হেৰিয়ৰ ৰিকুৱেশ্যনৰ নামত গাড়ী ধৰি কেনে মানে পিকনিকৰ প্লেজত নিব পৰা, তো তেনেকুৱা যদি কিবা আছে আমি জানিব বিচাৰোঁ চবে। অকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জানিলে নহ'বতো, সকলো ডিষ্ট্ৰিক্টতে গাড়ী আছে, মালিক সন্থা আছে, চালক সন্থা আছে, চবে যদি জানিলে তেতিয়া কথাটো মানে ভৱিষ্যতকালে আৰু মানে তেনেকুৱা বিপদত নহয় যে সিহঁতও আমি এইটো মাতি আনি ধৰক নিউজ কৰিবলগীয়া হ'বলগীয়া দৰকাৰ নহয়। যে এইটো যদি হয়, যদি অৰিজিনেল মতে যদি গাড়ী ৰিকুৱেশ্যন ধৰি কিনে সিহঁতে যদি মানে পিকনিকত নিব পাৰে, যদি সেনেকুৱা এলাও আছে যদি চৰকাৰ মতে। আমিতো গম নাপাওঁ, ড্ৰাইভাৰ চাবলৈ মই ফোন কৰিলোঁ, গাড়ীখন যে ৰিকুৱেশ্যনৰ গাড়ীখন যে পিকনিকত কি কৈছে বোলে পিকনিক খাবৰ কাৰণে আনিছে বোলে। মানে কি ধৰক আপুনি এতিয়া আমাৰ গাড়ীখন আজিকালি শান্তিমতে চলাব নাপায়, য'ত ডিব্ৰুগড় হওক তিনিচুকীয়া হওক, আপুনি গ'লে ক'ৰবাত পেচেঞ্জাৰ গাড়ীটো পেচেঞ্জাৰ উঠাবই লাগিব। তো পেচেঞ্জাৰটো ব্ৰেক মাৰোঁতো আপোনাৰ ফাইন কাটে পাছফালৰ পৰা। এনেকুৱা এটা আইন বনাই দিলে য'ত আপোনাৰ মেচিনটো লগাই দিলে ফাইন কাটে, কোনো আগপিনে কি আছে কি নাই আপোনাৰ লাগিলে চৰকাৰ পঞ্চা হওক, সেইটো ফাইন কাটি দিয়ে। আৰু এতিয়া মই এই কথাখিনি কোৱা হয়তো চাগে সিহঁতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এতিয়া প্ৰশাসনে চাগে হয়তো মোৰ ওপৰত গাড়ীখনৰ প্ৰতি এইটো এংগেজ থাকিবও পাৰে। তো ভৱিষ্যত যাতে মই গাড়ীখন ভালদৰে চলাব পাৰোঁ তাৰ এটা কামনা কৰিছোঁ মই। পিকনিক মানে কথাটো এনেকুৱা হ'ল, গাড়ীখন ধৰিলে শনিবাৰে ধৰক আপোনাৰ এটা গাড়ীখন ধৰিলে CM প্ৰগ্ৰামৰ কাৰণে বুলি, CM প্ৰগ্ৰামৰ কাৰণে ৰিকুৱেশ্যনৰ কাৰণে গাড়ীটো চৰকাৰক দিবই লাগিব। তো আমি তেনেকৈ ইমান একো নক'লোঁ আৰু ৰিকুৱেশ্যনৰ লাগেতো ৰিকুৱেশ্যন গাড়ীখন জমা দি গুচি গ'লে NCC কেম্পত পল্টন বজাৰত। তো সিহঁতি ক'লে কি আজি ডিউটি নপৰে, বোলে কালিকৈ 7টা বজাত পৰিব ক'লে। বোলে 7টা বজাত পৰিব, তাৰপৰা সুধিলোঁ কেতিয়া আহিব, বোলে NCC ল'ৰাখিনি বোলে ডিউটি পৰিব খনিকৰ পাৰ্কত পৰি বোলে তোমাক বোলে 4টা বজাত এৰি দিয়া হ'ব। মানে দেওবাৰে 4টা বজাত, মানে শনিবাৰে ধৰিলে 1টা বজাত গাড়ীখন। তো সেইদিনানো দিনটো লছ কৰিলেই। তো মই ভাবিলোঁ চৰকাৰৰ কামত ধৰিছে চাগে এদিনৰ আগতে, সিহঁতৰ দেওবাৰ দিন কেতিয়াবা গাড়ী নাপাব পাৰেতো, কালি মানে দেওবাৰ দিনত গাড়ীটো নাথাকে ন, চবটো পিকনিক ভাড়া যায়। তো মই অকল এখন বাছে ধৰিছিলোঁ, মানে মোৰো ভাড়া আছিলে এনেকুৱা 25,000 26,000 মান দূৰো ভাড়া আছিলে। আৰু ধৰক এতিয়া যদি মই নগাঁও তেজপুৰ যাওঁতে 28,000 30,000 ভাড়া ন, তো তেনেকুৱা ভাড়া মই মিছ কৰি কেনে গাড়ীখন মই থৈছিলোঁ। তো সিহঁতৰ প্ৰগ্ৰামত ধৰাৰ কাৰণেতো চৰকাৰ বিচাৰিলেতো গাড়ী আমি দিবই লাগিব, অকল মই বুলি নহয়, গাড়ী যোন মালিক সন্থাই দিব লাগিব চৰকাৰৰ নিজৰ কামত। তাৰপিছত গাড়ীখন দিয়াৰ পিছত ৰাতিপুৱা খবৰ পাইছোঁ মানে 10টা বজাত বোলে পিকনিক খাব গৈছে গাড়ীখন। আৰু বাছখন ৰিকুৱেশ্যন বাছখন পিকনিক খাব কেনে লৈ গ'ল? মই ভাবিলোঁ কি মানে আমাৰ ষ্টাফে মানে লৈ গৈছে নেকি মনে মইতো ৰিকুৱেশ্যন গাড়ীখন পিকনিক কেনে ওলাব? মই ভাবিলোঁ আমাৰ ষ্টাফে চাগে বেলেগ ভাড়া পাই মনে গাড়ীখন চাগে ৰাতিপুৱা এৰি দিলে লৈ গ'ল নেকি। তাৰপিছত চাইছোঁ নহয় বোলে সিহঁতৰ পাৰ্টিয়ে নিছিলে, যোনে ধৰিছিলে ৰিকুৱেশ্যনৰ ষ্টচমেনে ধৰিছিলেতো, ধৰাৰ পিছত SG অফিচৰ পৰা মানুহ মানে গৈছে সিহঁতৰ ফেমিলি, DC অফিচৰ তেনেকৈ ব্ৰাঞ্চ বুলি অলপ শনিবাৰ ধৰিছিলে হয়, এৰি দিম পিকনিক লৈ গ'ল গাড়ীখন। নিজৰ ফেমিলি ল'ৰা ছোৱালী লৈ কিনে গৈছে পিকনিক খাবলৈ বগীবিল DC অফিচৰ হয়। আৰু এখন মানে গাড়ীখন এতিয়া ধৰিছে, ধৰা গাড়ীখনটো আমি ৰিকুৱেশ্যনৰ চৰকাৰক দিছোঁ, চৰকাৰ বিচাৰিলে এসপ্তাহ 10 দিন দিম, কিন্তু এইটো নাই পিকনিকৰ একো কথাই পতা নাই। আৰু পিকনিকৰ কথা যদি হ'লেতো আমি নাজানো ন, যে গাড়ী এনেকুৱা যে নিয়ম বনালে যে গাড়ী মানে ৰিকুৱেশ্যন ধৰিও পিকনিক খাব নিব পাৰে নেকি। তো ইয়াৰ বিষয়ে আমি ইমান নাজানো, মানে এবাৰ প্ৰথম শুনিছোঁ যে গাড়ী ৰিকুৱেশ্যন ধৰিও যে
সিহঁতৰ নিজৰ পাৰ্চনেল ফেমিলি পিকনিক নিব পাৰে বুলি। এইটো কেতিয়াও কেতিয়াও শুনা নাই এনেকুৱা বিষয়, আৰু খুব দুৰ্ভাগ্যজনক এইটো যে গভৰ্ণমেণ্টৰ কিবা প্ৰগ্ৰেমৰ কাৰণে কাৰ্যসূচীৰ কাৰণে গাড়ীখন লৈ পিনি আপোনাৰ পিকনিকলৈ গৈছে বুলি আমি কালি গম পাইছোঁ বস্তুটো। তাৰপিছতে আমি প্ৰশাসনক অৱগত কৰাইছিলোঁ। তাৰপিছতে যিজন ADC নজৰত ব্ৰাঞ্চৰ যিজন ADC আছে প্ৰাণজিত গগৈ ছাৰ, তেওঁক ফোনো কৰিছিলোঁ মই 3বাৰ, তেওঁ ফোনটো নুঠালে, ৰিচিভ নকৰিলে, কিবা কামত হয়তো বিজি থাকিব পাৰে। তাৰপিছতে মানে আমাৰ গোটেই মানে যিমান মালিকসকল আছে চবেই মানে অলপমান দুখ পাইছে আৰু গভৰ্ণমেণ্ট মানে চৰকাৰী কাৰ্যসূচীভাৱে আমি সদায় দিওঁ, আমি কেতিয়াও মানে কোঅপাৰেট নকৰোঁ বুলি কেতিয়াও নকৰোঁ, সদায় কৰোঁৱে আমি। কিন্তু এটা বস্তু এইটো শুনি খুব দুখ পাইছোঁ আৰু যে আমাৰ গাড়ীখন কোনোবাই পাৰ্চনেল ইউজত মানে হেৰি কৰিছে, পিকনিক খাবলৈ লৈ গৈছে, এইটো অতি দুৰ্ভাগ্যজনক। আৰু ইয়াৰ পৰা মই এটা ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া যিটো আমি CM প্ৰগ্ৰেমত দি আছোঁ গাড়ীবিলাক, 16 তাৰিখৰ পৰা আমি কোঅপাৰেট কৰি আছোঁ। 16 তাৰিখৰ পৰা এতিয়া আপোনাৰ 26 তাৰিখলৈকে আমাক DT অফিচাৰে কৈছে যে গাড়ী লাগে, আমি তাত দি আছোঁ গাড়ী, এতিয়ালৈকে আজিও দিছোঁ 26 জানুৱাৰীৰ কাৰণে, কিন্তু আমি নিদিওঁ বুলি কেতিয়াও কোৱা নাই। কিন্তু এনেকুৱা ঘটনাবিলাক হ'লে আমাৰ অকণমান অসুবিধা এটা হয়। আপোনালোকৰ যথেষ্ট পাওনাও বাকী আছে, বিভিন্ন আঁচনিৰ নামত গাড়ী যি ইকুইশ্যনৰ পাছত তেওঁলোকৰ যিসকল আঁচনিৰ কাৰণে হিতাধিকাৰী লৈ যায়। হয়, সেইটোতো আপোনাৰ 2 বছৰে হ'ল আজি। আমি যিটো মানে বিহু প্ৰগ্ৰেম হৈছিলে আপোনাৰ বিহু ৱৰ্ল্ড ৰেকৰ্ড নাচনী সৰু হোজাইত আমাৰ মানে নাচনী ডিব্ৰুগড় পাৰ্টিচিপেণ্ট নিছিলে, আজি আপোনাৰ প্ৰায় 2 বছৰে হ'ল। আজিলৈকে আমি সেই আমাৰ প্ৰাপ্যখিনিয়ে নাপালোঁ। সেইটো আপোনাৰ 8,20,000 আছে টোটেল, ইন'ভাখিনিয়ে পাব আপোনাৰ 2 লাখ নেকি, আমাৰখিনিয়ে 6 লাখ পাবলৈ আছে। ৰিচেণ্ট আপোনাৰ 23 তাৰিখে CM প্ৰগ্ৰেম হৈছিলে, তাৰ CM প্ৰগ্ৰেমৰ পইচাও আমি আজিলৈকে পোৱা নাই। এইটো আপোনাৰ 10,95,000 আছিলে, আমি 8 লাখ পালোঁ, আৰু 2,95,000 পাবলৈ আমি আছে এতিয়া বৰ্তমান। এইটো আপোনাৰ বাইচাইকেল ডিষ্ট্ৰিবিউশ্যন এণ্ড স্কুটি ডিষ্ট্ৰিবিউশ্যন আছিলে আপোনাৰ হেৰিয়াত মানকটা ফিল্ডত। আমাক যেতিয়া গাড়ী লাগে বুলি আমি দিওঁ, কিন্তু এই যেতিয়া বিল দিবলৈ কয়, আমি যেতিয়া বিচাৰি যাওঁ পইচাটো, তেতিয়া আমি সময়মতে নাপাওঁ, ওলমি থাকিব লাগে। আৰু 23 তাৰিখে দিয়া প্ৰগ্ৰেম মানে হৈ যোৱা প্ৰগ্ৰেম, আজিলৈকে পইচা আমি পোৱা নাই।